51 শক্তিপীঠৰ অন্যতম হৈছে কামাখ্যা দেৱালয়। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে মন্দিৰত। কি আছে এই মন্দিৰত? কিয় জাগ্ৰত এই মন্দিৰ? মহাদেৱৰ সৈতে এই মন্দিৰৰ কি সংযোগ? মহাদেৱৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দক্ষৰজাই বৃহস্পতি নামৰ এক যজ্ঞৰ আয়োজন কৰিছিল। যজ্ঞত সতী কিংবা মহাদেৱ কাকোৱে আমন্ত্ৰণ জনোৱা নাছিল দক্ষৰজাই। মহাদেৱৰ অনিচ্ছা সত্ত্বেও সতীয়ে পিতৃ আয়োজন কৰা যজ্ঞানুষ্ঠানলৈ যায়। মহাদেৱক এই অনুষ্ঠানতেই দক্ষৰজাই অপমান কৰে। স্বামীক কৰা অপমান সহ্য কৰিব নোৱাৰি সেই স্থানতেই সতীয়ে দেহ ত্যাগ কৰে। শোকাহত মহাদেৱে দক্ষৰ যজ্ঞৰ মাজতেই খঙাল ৰূপ ধাৰণ কৰি দেৱী সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বব্যাপী তাণ্ডৱ আৰম্ভ কৰে। তেওঁৰ তাণ্ডৱত বিশ্ব কঁপি উঠিল। মহাদেৱক শান্ত কৰাবলৈ সকলো প্ৰকাৰে দেৱতাসকলে চেষ্টা চলায়, কিন্তু কোনোৱে মহাদেৱক শান্ত কৰাব নোৱাৰিলে। মহাদেৱৰ তাণ্ডৱ বন্ধ কৰিবৰ বাবে অন্যান্য দেৱতাসকলৰ অনুৰোধত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহৰ ছেদন কৰে। সতীৰ দেহৰ 51 খণ্ড ভাৰতৰ বিভিন্ন স্থানত পৰিছিল। সেই 51 স্থানেই পবিত্ৰ পীঠস্থান শক্তিপীঠ বা সতীপীঠ। কামাখ্যাও সেই শক্তিপীঠৰ মাজৰে এটা। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3টা পদ শেষ হ'লে পৃথিৱী বা ধৰিত্ৰী ঋতুময়ী হয়। এই সময়ছোৱাতেই অম্বুবাচী পালন কৰা হয়। এই উপলক্ষে কামাখ্যা দেৱালয়ত বিশাল এক মেলাৰো আয়োজন কৰা হয়। অম্বুবাচীৰ দিনটোৰ পৰা মুঠ 3 দিন দেৱী কামাখ্যাৰ মন্দিৰ বন্ধ থাকে। সেই 3 দিন কোনো মাংগলিক কাম কাজ কৰা নহয়। চতুৰ্থ দিনা দেৱীক স্নান কৰাই পূজা সম্পূৰ্ণ কৰাৰ পাছতহে দেৱী মূৰ্তি দৰ্শনৰ অনুমতি দিয়া হয় ভক্তক। সেই বিশেষ দিনকেইটাত এই স্থানত লাখ লাখ ভক্তই ভিৰ কৰে। এই ঘটনাৰ সাক্ষী হ'বলৈকে ভিৰ কৰে দেশী বিদেশী পৰ্যটকে। কামাখ্যা মন্দিৰ বন্ধ থাকোঁতেই 4 দিন ধৰি চলে নাম কীৰ্তন। অম্বুবাচীৰ শেষ দিনটোত ভক্তই ৰক্ত বস্ত্ৰ ল'বলৈ ভিৰ কৰে। লোকবিশ্বাস যে সেই ৰক্ত বস্ত্ৰ ধাৰণ কৰিলে মনোকামনা পূৰ্ণ হয়। অম্বুবাচী মেলা আন্তৰ্জাতিক স্তৰতো বিখ্যাত। মেলাক কেন্দ্ৰ কৰি যি বিশাল মেলা আয়োজন কৰা হয় সেয়াও কিন্তু চাবলগীয়া। কথিত অনুসৰি এই স্থানত সতীৰ দেহত্যাগৰ পাছত বিষ্ণুৰ সুদৰ্শন চক্ৰ যোনি চিহ্ন হৈ পৰিছিল। বাৰাণসীৰ বৈদিক ঋষি বাৎসায়নৰ খ্ৰীষ্টীয় 1ম শতাব্দীত নেপালৰ ৰজাৰ দ্বাৰস্থ হৈ উপজাতীয় গোষ্ঠীসমূহক হিন্দু ধৰ্মত ধৰ্মান্তৰিত আৰু তেওঁলোকক নৰবলি প্ৰথাৰ গ্ৰহণযোগ্য বিকল্প আৰম্ভ কৰাৰ বাবে অনুৰোধ কৰে। বাৎসায়নৰ মতে পূব হিমালয়ৰ গাৰো পাহাৰত দেৱীৰ তান্ত্ৰিক পূজা প্ৰচলিত আছিল। তাতেই আদিবাসীসকলে দেৱীৰ যোনিত কামাকী নামৰ পূজা কৰে। ব্ৰাহ্মণ্য যুগত কালিকা পুৰাণত সকলোৱে দেৱীক মহাশক্তিৰ অংশ বুলি পূজা কৰে। সেই হিচাপে কামাখ্যাও মহাশক্তিৰে অংশ হিচাপে পূজা কৰা হয়। এই মন্দিৰ কলা যাদু দূৰ কৰাৰ বাবেও বিখ্যাত। বশীকৰণৰ বাবে কামাখ্যাত বহুতেই নানান যাগ যজ্ঞ কৰে। আনুমানিক 8ম শতাব্দীত এই মন্দিৰ প্ৰতিষ্ঠিত। 16শ শতাব্দীত কোচবিহাৰৰ ৰজা নৰনাৰায়ণে এই মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি ইতিহাসত লিখা আছে। পৰৱৰ্তী সময়ত এই মন্দিৰ আকৌ নকৈ সজা হয়। মন্দিৰ পুনৰ সজ্জাৰ বাবে কোচবিহাৰৰ ৰজাই এই মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে ৰজা ৰুদ্ৰসিংহৰ জ্যেষ্ঠ পুত্ৰ শিৱাসিংহই কাৰিকৰ হিচাপে নিযুক্তি দিছিল মহন্ত কৃষ্ণৰাম ভট্টাচাৰ্যক। মূৰ্তিহীন মন্দিৰেই হৈছে কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত 4টা কক্ষ আছে, গৰ্ভগৃহ আৰু 3টা মণ্ডপ। মণ্ডপসমূহৰ নাম হৈছে চলন্ত, পঞ্চৰত্ন আৰু নাট মন্দিৰ। গৰ্ভগৃহটো পঞ্চৰথ স্থাপত্যশৈলীত নিৰ্মিত। মন্দিৰৰ গৰ্ভগৃহটো প্ৰকৃততে এটা ভূগৰ্ভস্থ গুহাহে। কামাখ্যা মন্দিৰত কোনো ধৰণৰ মূৰ্তি নাই। এই গৰ্ভগৃহত আছে কেৱল এটি সৰু গাঁত। এই গাঁত প্ৰায় 10 ইঞ্চি দ। এই গাঁত সদায় পানীৰে পূৰ্ণ হৈ থাকে। এই গৰ্ভগৃহতে আছে যোনিৰ আকৃতিৰ শিলাখণ্ড।